হাজাৰ ব্যস্ততাৰ অজুহাত দেখাই সময় নাই বুলি কোৱা জনতকৈ হাজাৰ ব্যস্ততাৰ মাজত খবৰ লোৱাজন সদায় বিশেষ সেই বিশেষজনক সদায় বিশেষ কৰি ৰাখিবলৈ প্ৰয়াস কৰিব। হেল্ল' এভৰিৱান, এটি সৰু মিনি ব্লগ লৈ আহিছোঁ, আশা কৰোঁ আপোনালোকে চাব দেই। আজি বোলো মানুহজনক ক'লোঁ ভাতৰ থালিখনৰ সৈতে ৰাইজৰ আগত দে অকণমান দেখুৱাবলৈ প্ৰয়াস কৰোঁ, ভিডিঅ'টো বনাওঁ। এয়া কচু টেপুৰ লগত লৈ লৈছোঁ টেঙা দাইল, বৰ পাৰফেক্ট নহয়, বিজলা হৈ আছে, নতুনকৈ ওলাইছে যে। আৰু এইফালে ব্ৰইলাৰ মাংস ফ্ৰাই কৰি খাইছিলোঁ, কোনে কোনে ফ্ৰাই কৰি খাই ভাল পায়, লগত ভোট জলকীয়াটো লৈ লৈছোঁ। এইফালে ছোৱালীয়ে কৈছে মই বোলে লেগ পিচ খাই আছোঁ। আজি দেউতাকে লৈ আহিলে, মানে তাই আৰ্ট স্কুল যাওঁতে লৈ আনিছিলে, একেলগতে বোলে লেগ পিচ লাগে। দুইজনে কথা পাতি পাতি খাই আছোঁ আৰু। এইফালে ক'লে ভোট জলকীয়া অকণমান দিয়া মোকো, তাৰ অকণমান তেওঁ লৈছে, ইমান যে জ্বলা ঐ। আৰু এটা কথা কওঁ দেই, ডাইনিং টেবুলত বহি এই আপোনালোকে কোনে কোনে ভাত খায়, সকলোৱে চাগে আজিৰ যুগত ভাত খায়ে, কিন্তু এটা সময় আছিলে যি ডাইনিং টেবুলত বহি ভাত খোৱাৰ আমাৰ ক্ষমতাটোৱে নাছিলে। কেলে কি, বোৱাৰী মানুহ হ'লে বোলে ডাইনিঙত ওপৰত বহি ডাঙৰ সকল থাকিলে খাব নোৱাৰে। কত যে দিন গ'ল মাটিৰ তলত বহি ভাত খাওঁতে। কিছুমান যদি ডাইনিং টেবুল নানে তাতো আকৌ সেইখিনি আছে ক'তো কথনা। কিন্তু সদায় কওঁ, যিসকল শাহু শহু হৈছে সকলো বোৱাৰীক সদায় লক্ষীৰ দৰে ভাবিব লাগে, বোৱাৰীক সদায় মানৱতাৰ দৃষ্টিৰে চাব লাগে। মই সেইটোৱে বুলি ভাবোঁ। বাই।